তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে, শেষ পৰ্যায়ৰ সকলো কাম নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই। ৰিলিজ প্লেনো চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিবই লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰি কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ দেই এইবাৰ। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায়ে আছো বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়া সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰি আছে অ' গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো। মই আছো নে নাই নিজেই বুজি পোৱা নাই। তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে, শেষ পৰ্যায়ৰ সকলো কাম নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই। ৰিলিজ প্লেনো চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিবই লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰি কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ দেই এইবাৰ। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায়ে আছো বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়া সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰি আছে অ' গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো। মই আছো নে নাই নিজেই বুজি পোৱা নাই।